বর্তমানে দ্বিতীয় খণ্ড পরিমাণে কিছু করে দাপন চক্র আনো চলিব হিন্দু পাড়া বর্তমানে দ্বিতীয় খণ্ড পরিমাণে কিছু করে দাপন চক্র আনো চলিব আনো চলিব হিন্দু পাড়া বর্তমানে দ্বিতীয় খণ্ড পরিমাণে কিছু করে দাপন চক্র আনো চলিব হিন্দু পাড়া বর্তমানে দ্বিতীয় খণ্ড পরিমাণে কিছু করে দাপন চক্র আনো চলিব ভূমিকা গ্রহণ করছে পঞ্চায়েতগুলা ভাগ ভাগ করার কারণে উমিরাও কিন্তু এই জনসাধারণের মতামত গ্রহণ করাটা উচিত আছিল কারণ উমিরা আজি গণতন্ত্রত কোয়া হয় রাইজে রাজা বুলিয়া কোয়া হয় না নাই জেলা MLA ভোট খুঁজিব আহে কি কয় রাইজ আপোনালোকে ৰাজা আপোনালোকে যাক ভোট দিয়ে ওই নির্বাচিত হব গতিকে আপোনালোকৰ অধিকাৰ কয় না নকয় রাইজের ওচৰতে হাত জোর করে পাৰিলে ঠেঙত ধরে সেৱা কৰে রাইজক রাজা কয় কিন্তু রাইজক রাজা কয়া উমি জেলা প্রতিনিধি হয়ে নির্বাচিত হয়ে যায় রাইজের উপরত উমিরা কি করে লাঠি দিয়া মাথাত কোবাবা আরম্ভ করে দাদাগিরি আরম্ভ করে এটা তো হয়েছে আজির ব্যবস্থাটা উমি কিন্তু রাইজক আর গুরুত্ব প্রদান নকরে আজি 19/9/2024 তারিখ বৃহস্পতিবার ছইবাড়ি হিন্দুপাড়া লক্ষ্মী মন্দির প্রাঙ্গণত শ্রী রতন রায় শ্রী মনীন্দ্র বসুমতাৰী শ্রী মণিলাল কুজুর আর মোহাম্মদ জাকির হুসেন এই চারিজনীয়া সভামণ্ডলীৰ সভাপতিত্বত ৰাতিপুৱা 10 বজাত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি শ্ৰী হৰীন্দ্ৰ নাৰায়ণ ৰায়ে কয় যে 17 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশ কৰা পঞ্চায়তৰ নতুন সীমা অনুযায়ী ছইবাড়ি হিন্দুপাড়া গাঁৱৰ প্ৰথম আৰু দ্বিতীয় খণ্ড আগতে থকা ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা নতুনকৈ ফলিমাৰী কৃষ্ণকালী গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিছে যিটো আমাৰ এই দুখন গাঁৱৰ ৰাইজে বিচৰা নাছিল আৰু এতিয়াও নিবিচাৰে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আজিৰ এই প্ৰতিবাদী সভাখন অনুষ্ঠিত কৰা হয়। আজিৰ সভাত গৃহীত প্ৰস্তাৱ আপোনালোকৰ জ্ঞাতাৰ্থে আৰু ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰা হ'ল। প্ৰথম প্ৰস্তাৱ এটি সৰ্বজনবিদিত কথা যে গণতন্ত্ৰত ৰাইজেই ৰজা ভাৰতৰ সংবিধানত গণতান্ত্ৰিক ব্যৱস্থাত জনসাধাৰণক শাসন ব্যৱস্থাত প্ৰত্যক্ষ অংশগ্ৰহণৰ সুযোগ প্ৰদানৰ কাৰণে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। এই সুযোগ প্ৰদান কৰিবলৈ যাওঁতে পঞ্চায়তসমূহ গঠনৰ ক্ষেত্ৰত ৰাইজৰ মতামতক চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত। ছইবাড়ি হিন্দুপাড়া গাঁৱৰ প্ৰথম আৰু দ্বিতীয় খণ্ড আগৰ ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা কৰ্তন কৰি নতুনকৈ ফলিমাৰী কৃষ্ণকালী গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰা কাৰ্যক আমি ৰাইজে বিৰোধিতা কৰি ধুবুৰী জিলাৰ আয়ুক্ত মহোদয়ৰ লগতে বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। তাৰ পিছতো আমাৰ সিদ্ধান্তৰ বিপৰীতে গৈ এই দুখন গাঁৱক ফলিমাৰী কৃষ্ণকালী গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিছে। সেয়ে আজি প্ৰতিবাদী সভাৰ জৰিয়তে আমি পুনৰবাৰ দাবী জনাওঁ যে ছইবাড়ি হিন্দুপাড়া প্ৰথম আৰু দ্বিতীয় খণ্ডৰ গাঁও দুখন ফলিমাৰী কৃষ্ণকালী গাঁও পঞ্চায়তৰ পৰা কৰ্তন কৰি ইতিমধ্যে প্ৰদান কৰা স্মাৰক পত্ৰ অনুযায়ী ব্যৱস্থা গ্ৰহণৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক দাবী জনোৱা হওক বুলি আজিৰ প্ৰতিবাদী সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। দ্বিতীয় প্ৰস্তাৱ আজিৰ প্ৰতিবাদী সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে আমাৰ ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰি বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ সিদ্ধান্ত আমাৰ ওপৰত জাপি দিয়ে তেন্তে আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত এই অঞ্চলৰ ৰাইজে ভোট বৰ্জন কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে। আজি দুখৰ বিষয় আমাৰ এইখিনি মানুহ স্থানান্তৰ হৈ গ'ল। মই নিজে এওঁলোকৰ লগত থাকি মেম্বাৰ আমি ডিচিক দিছোঁ SDO চিভিলক দিছোঁ বা আমি ব্লকত দিছোঁ কোনো ৰেছপন্স নাপালোঁ। আমাৰো গাঁৱৰ অসুবিধা আছে সেইখিনি যাতে আমাৰ কৰ্তৃপক্ষই দূৰ কৰে চবেই জানে গম পায়। অলপ আগতে 1 ঘণ্টা 1.5 ঘণ্টা আগত আমাৰ এটা ফোনো আহিছিল BJPৰ পৰা মোৰ ওচৰত নাম্বাৰ ছেটিং কৰা আছে সি এটা ছাজেশ্যন দিছিলে যে এই কপিবিলাক আমাৰ তাতো দিবা যে আমাৰ XMLA দিবা আমাৰ ইয়াতো দিবা ইহঁতক কিয় লাগে আমিতো ৰাজহুৱা কৰিছোঁ আমিতো গভৰ্ণমেণ্টক জনাইছোঁ আমি কমিশ্যনক জনাই গভৰ্ণমেণ্টক জনাইছোঁ ইহঁতকতো আমি নালাগে নহয় ইহঁতে কিয় মাত মাতে ইহঁতে মাত মাতিব পচিবল নহয়। গতিকে আমাৰ ৰাইজৰ কথা হ'ল কি আমাক ইহঁতক সুৰক্ষা দিয়ক। ইহঁতৰ দাবী হৈছে কি কৃষ্ণকালীত নাযাব হয় ৰঙামাটি থাকিব বহলপুৰ নাইবা বাউণ্ডেৰীত থাকিব আমি বাউণ্ডেৰীত গ'লে আমি একচেপ্ট কৰিম যদি গভৰ্ণমেণ্টে ইহঁতক বাউণ্ডেৰীত দিয়ে আমি একচেপ্ট কৰি ল'ম ইহঁতক আমাৰ মানুহ আমি গৈ ল'ম আৰু ইয়াত যেন কোনো ৰাজনীতি নেতা আমাক এই গাঁওবিলাকত ডিষ্টাৰ্ব নকৰে যদি ডিষ্টাৰ্ব কৰে এইবিলাক ক্ষেত্ৰত আমি কিন্তু ভৱিষ্যত বিহিত ব্যৱস্থা ল'ম এইবিলাকৰ লগত আমি
ইয়াতে কোনে বেছি লিডাৰ বুলি ভাবে আমি সেইবিলাকৰ সময়ত আমি উত্তৰ দিবলৈ বাধ্য হ'ম আমি এইখিনিয়ে। তাৰমানে আজি আছিল আমাৰ পঞ্চায়তৰ যিহেতু আমাৰ জিপিটো কি আমাৰ ফলিমাৰী গাঁও পঞ্চায়তত মানে গ্ৰীষ্মকালীত লৈ গৈছে, সেইটোৰ কাৰণে আমাৰ বেয়া লাগিছে। আৰু লগতে আমি আগত য'ত আছিলোঁ ৰঙামাটি গাঁও পঞ্চায়তত আমি তাতে থাকিম বুলি ভাবিছোঁ। আৰু যিহেতু আমাৰ ইয়াৰ পৰা বহুত দূৰত হয়, আমি ইয়াত সুৰক্ষিত নহয়, মহিলাসকল আমাৰ সুৰক্ষিত নহয়, আমি য'ত আছোঁ আমি তাতেই থাকিম বুলি ভাবিছোঁ আৰু থাকিমেই মানে। আৰু পৰৱৰ্তী আমাৰ যিখিনি আমাৰ পঞ্চায়ত ভোটৰ ইলেকশ্যন আহিব বা হেৰি হ'ব, সেইখিনি আমি পৰৱৰ্তী বেলেগ ব্যৱস্থা ল'ম। মানে আমি আমাৰ দাবী যদি মানি নলয় তেতিয়াহ'লে আমি পৰৱৰ্তী ব্যৱস্থা কৰিম। আজি প্ৰতিবাদী সভাখন অনুষ্ঠিত কৰাৰ আমাৰ এটা কাৰণ হ'ল কি, আমি বিশেষ সূত্ৰে যেতিয়া জানিব পাৰিছিলোঁ যে আমাৰ গাঁও পঞ্চায়তৰ পৰা, আমাৰ ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা আমাৰ ছয়বাৰী গাঁওখন কৰ্তন কৰি কৃষ্ণকালী ফলিমাৰী কৃষ্ণকালী গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাব, সেইখিনি আমি গম পাই আমি জিলাৰ উপায়ুক্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আমি আবেদন আকাৰে জনাইছিলোঁ। আবেদন আকাৰে জনোৱাৰ পিছতো কিন্তু আমাৰ আবেদনক কোনো গুৰুত্ব নিদিলে। আৰু যেতিয়া আমি খচৰাখন পালোঁ, খচৰাখনত আমি দেখিবলৈ পালোঁ যে আমাৰ ছয়বাৰী পাৰ্ট 1 আৰু পাৰ্ট 2 কৃষ্ণকালী ফলিমাৰী গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰা আছে, কিন্তু আমি যিটো কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। তাৰমানে যেতিয়া আমাৰ গাঁওখন কৃষ্ণকালী ফলিমাৰী গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কৰিছিল, আমাৰ গাঁৱৰ ৰাইজৰ কোনো মতামত লোৱা নাছিল। যে আমাৰ ছয়বাৰী গাঁৱৰ কি মতামত লোৱাৰ কোনো যুক্তি নাছিল নেকি বা কোনো দৰকাৰ নাছিল নেকি, সেইটো আমি প্ৰশ্ন কৰিছোঁ। যিবিলাকে কৰিছে, যিবিলাকে আমাৰ গাঁওখন কাটি কৃষ্ণকালী ফলিমাৰী গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কৰিছে, তেওঁলোকে আমি প্ৰশ্ন কৰিছোঁ যে আমাৰ ছয়বাৰী গাঁৱৰ ৰাইজৰ মতামত লোৱাৰ সিহঁতৰ কি প্ৰয়োজন নাছিল নেকি। গতিকে আমি কৃষ্ণকালী ফলিমাৰী গাঁও পঞ্চায়তত আমাৰ কোনোপধ্যে আমি সেইটো গ্ৰহণ কৰিব নোৱাৰোঁ। লাগিলে আমি যদি আমাৰ এই দাবী যদি মানি লোৱা নহয়, আমি অহা পঞ্চায়ত নিৰ্বাচনত কমপ্লিটলি ভোট বৰ্জন কৰিম। কোনটো পঞ্চায়তত থাকিব বিচাৰে? আমাৰ যদি আগৰটোতে ৰাখে সেইটোৱে ভাল, আৰু নহ'লে আমাৰ নিয়াৰেষ্ট যিটো আছে ধৰ বহলপুৰ নাইবা বাৰণীতেৰা, তাত ৰাখিলেও আমাৰ ক'বলগীয়া একো নাই। আমাৰ আজিৰ মানে প্ৰতিবাদৰ মেইন উদ্দেশ্য হৈছে আমাৰ ৰঙামাটি জিপি পঞ্চায়তখন আমাৰ এই প্ৰথম খণ্ড ছয়বাৰী আৰু দ্বিতীয় খণ্ড আমাক কৃষ্ণকালীত লৈ যোৱাৰ কাৰণে আমি বহুত দুখিত হৈছোঁ। সেইকাৰণে আমি আজি মহিলাখিনিৰ বেছি অসুবিধা হৈছে বুলি জানি আমি কৃষ্ণকালীত আমাৰ পঞ্চায়তৰ ভোটখিনিক বা আমাৰ সুবিধাখিনি যিহেতু কৃষ্ণকালীত লৈ গৈছে, আমি তাতে কোনো ফালৰ পৰা মানি ল'ব নোৱাৰিম। চৰকাৰৰ ওচৰত এইখিনি আবেদন জনাইছোঁ আমাৰ মহিলাখিনিক সুৰক্ষিত ৰাখিবৰ কাৰণে। আমাৰ ৰঙামাটি জিপিত যি আমি আগৰ পৰাই আছিলোঁ, আজিও থাকিব খোজোঁ আৰু ৰাখিব লাগে। চৰকাৰৰ ওচৰত এইখিনি মোৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু যাতে বিশেষ আমাক প্ৰতিবাদ কৰিবলগীয়া নহয়, তাৰ কাৰণে চৰকাৰে আমাক এইখিনি দাবীতে মানি লৈ আমাক আনন্দ দিব লাগে। আৰু যাতে যদি আমাৰ দাবী মানি নলয়, আমি পৰৱৰ্তী আৰু বেলেগ চৰকাৰৰ ওচৰত যাতে দাবী জনাব নালাগে, নহ'লে লাগিব। যদি দাবী জনাব আৰু লগা হয়, তেনেহ'লে আমি পিছৰ পঞ্চায়ত ভোটত আমি এটা ভোট আমাৰ এই 2 খণ্ডৰ পৰা, প্ৰথম খণ্ড দ্বিতীয় খণ্ডৰ পৰা ভোট নিদিম বুলি চৰকাৰক আমি সকীয়াই দিছোঁ। আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছিলে। প্ৰতিবাদী কাৰ্যসূচীটো লোৱাৰ মূল কাৰণ আছিলে আমি ৰঙামাটি গাঁও পঞ্চায়তত আছিলোঁ, ছয়বাৰী হিন্দুপাৰা ক আৰু খ। এতিয়া আমাক এই নতুনকৈ যি পঞ্চায়ত সীমা নিৰ্ধাৰণ কৰিলে, ইয়াত আমাৰ ইয়াৰ পৰা কমচে কম 7-8 কিলোমিটাৰমান দূৰত ফলিমাৰী কৃষ্ণকালী গাঁৱত অন্তৰ্ভুক্ত কৰালে। সেই অন্তৰ্ভুক্ত কৰালে ইয়াৰ আগত আমি বিশেষ সূত্ৰ যিখিনি কথা জানিব পাৰিছিলোঁ, সেই মৰ্মে আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুমোদন দিলোঁ, প্ৰতিলিপি দিলোঁ ৰাইজৰ। কিন্তু তথাপিও যিখন নতুনকৈ খচৰা ওলাই আহিলে, ইয়াত দেখিলোঁ যে ছয়বাৰী হিন্দুপাৰা কৃষ্ণকালী ফলিমাৰী গাঁৱত অন্তৰ্ভুক্ত হৈ থাকিলে। ইয়াৰ প্ৰতিবাদতে আজি আমি এই ছয়বাৰী ক আৰু খ শাখাত আমি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিলোঁ। কোন পঞ্চায়তৰ লগত আপোনালোকে থাকিব বিচাৰে? আমি এতিয়া বিচাৰিছিলোঁ হ'লে আমি আগত য'ত আছিলোঁ ৰঙামাটি গাঁও পঞ্চায়তত, আৰু নহ'লে বা আমি বিচাৰিছিলোঁ বাণীতেৰা বটলদল গাঁও পঞ্চায়তত। আৰু ইয়াৰ লগত আমি যিখিনি গম পালোঁ যে আমি বহুতখিনি কথা আমি কৈছিলোঁ, কিন্তু আচলতে কি হৈছে, ইয়াত বিৰাট ডাঙৰ পলিটিকেল এটা ৰাজনীতিৰ এটা পাক চক্ৰত সোমাই আমাক ইয়াত দিছিলেই। মানে কোনটো লগত দিছিলে? বাণীতেৰা জিপিৰ লগত। তাৰপিছতে আকৌ গৈ আমাক কৃষ্ণকালী জিপিত দিলে।
এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি বিচাৰিছিলোঁ আমাক বাণীতেৰা জিপিত অন্তৰ্ভুক্ত কৰাব লাগে, ছয়বাৰী হিন্দুপাৰা পাৰ্ট 1 আৰু পাৰ্ট 2। কোনে কৰিছে এনেকুৱা, কোনে কৰিছে? আপুনি কিবা সন্দেহ কৰিছে বা কিবা জানে? সন্দেহৰ আৰু কি ক'ম, সেইবিলাকতো আমাৰ ৰাইজে গমেই পাইছে বা আমাৰ ভাষণত দিয়া বক্তাসকলে কৈছে যে ইয়াৰ যিবিলাকে ৰজা, সেই ৰজাবিলাকে কৰিছে, যে প্ৰজাক ভাবিছে তেওঁলোকে যি কৰিব সিয়ে কৰিব। কিন্তু আমি ছয়বাৰী ৰাইজে কৈছোঁ আমি নহয়, আমাৰ যিখিনি ক'বলগীয়া আছে, যিখিনি অধিকাৰ আছে পঞ্চায়তী নিয়মত, সেই অধিকাৰখিনি আমি বিচাৰিছিলোঁ যে আমাৰ সুবিধা মতেহে আমি থাকিম। কিন্তু কোনোবা ৰাজনীতি দলে ক'ব যে তেওঁলোকৰ স্বাৰ্থত যে অমুকত যা তমুকত যা, আমি সেইটো নকৰিম। আমি চবে ছয়বাৰী গাঁৱৰ ৰাইজে একত্ৰিত হৈ আজি আমি প্ৰতিবাদ কৰি আমি জনাইছোঁ যে আমাক বাণীতেৰা জিপিত আমাক অন্তৰ্ভুক্ত কৰিব লাগে। অন্যথা কি কৰিব যদি নকৰে? অন্যথাই যদি আমাক অন্তৰ্ভুক্ত নকৰে, আজি যি প্ৰতিবাদী সভা কাৰ্যসূচী লৈছোঁ, ইয়াতকৈ আৰু বেলেগ ধৰণেৰে জংগী কাৰ্যসূচী সভা বা প্ৰস্তাৱ ল'বলৈ আমি বাধ্য হ'ম। আজি আমি প্ৰস্তাৱ লৈছোঁ, যদিহে আমি দিয়া প্ৰস্তাৱ মৰ্মে যদি আমাক এই বাণীতেৰা জিপি যদি অন্তৰ্ভুক্ত নকৰায়, তেতিয়াহ'লে বৃহত্তৰ ছয়বাৰী গাঁৱৰ ৰাইজে আমি অহা যিটো এৰি আছে পঞ্চায়ত ইলেকশ্যন আছে, তাত আমি ভোট বৰ্জন কৰিম। আৰু 2026 চনত যিটো বিধানসভা ভোট যিটো আহিব, তাত আমাক এই যিখিনি ৰাজনীতিক নেতাই যিখিনি আমাক এই মানে চেকৰিত যদি ঘূৰাই আছে, তেওঁলোকক আমি ছয়বাৰী গাঁৱৰ ৰাইজে পহু খেদা দি ওলাই দিম।